guys, আপোনালোক সকলোকে মোৰ অন্য ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভাল আছে। এফলি গাইজ মই আমাৰ যে আজি কৈছিলো ন যে আজি আমাৰ শিফটিং চলি আছে, তো সেইকাৰণে যোৱাকালি যেহেতু সেই ডক্টৰৰ হেৰি গ'ল, তো সেইকাৰণে যোৱাকালি এইখিনি কাম কৰা নহ'ল, কিন্তু আজি ভাবিছোঁ যে আপোনালোকক দেখুৱাই দিওঁ অকণমানকৈ। মোৰ মানে নামাজ পঢ়িম যে সেইকাৰণে ইয়াতে উনাখন থোৱা আছিলে। সলাই পেলালে এতিয়া ইয়াতে এখন বিছনাখন ইয়াতে এতিয়া লৈ আহিলে, আৰু এয়া মাইনাৰ এডাল তাই ইয়াতে বহি আছে এয়া এইফালে, আৰু এইফালে এইটো ৰখা হৈছে, আৰু সেই তাতে এটা আমাৰ একুৱাগাৰ্ড এটা ৰখা হৈছে, আৰু নহয় এইটো বেছি নহয় একুৱাগাৰ্ডেই হয়। আৰু ইয়াতে এইবোৰ চেণ্ডেল, ইয়াতে মই হস্পিটেল বেগৰ কাৰণে চেণ্ডেল এযোৰ আনি থৈছোঁ ৰেডি কৰিবৰ কাৰণে, সেইবোৰ ৰেডি কৰিম আৰু দেখুৱাম আপোনালোকক ইনশাআল্লাহ। চিন্তা নকৰিব। বহুতে মোক সুধি আছে মই হস্পিটেল বেগ ৰেডি কৰিলোঁ নেকি। মই হস্পিটেল বেগ ৰেডি কৰাই নাই গাইজ। ৰেডি কৰিলে ইনশাআল্লাহ মই দিবলৈ চেষ্টা কৰিম, কিন্তু এতিয়া মই একোৱে কৰা নাই। কিছুমান বস্তু আনিবলৈও আছে অনলাইনত, এতিয়ালৈকে আহিব, কিছুমান বস্তু যে এই ডিচেম্বৰতহে আহিব। কি হৈছে নাজানো, মানে তেনেকুৱা নিচিনা হৈছে যে সেইকাৰণে এতিয়া বৰ্তমান বস্তুখিনি অহা নাই কাৰণে মই শ্বুট কৰা নাই, কিন্তু মই দিম নৱেম্বৰৰ লাষ্টলৈ, নহ'লে 20ৰ পৰা 30ৰ ভিতৰত মই দিবলৈ চেষ্টা কৰিম। আৰু মোৰ ডেট দিলে ডক্টৰে, সেই ডেটৰ মতে আপোনালোকে চাই ল'ব পাৰিব যে মোৰ কেতিয়া কি আছে। লাষ্ট ব্লগটোত অলৰেডি আপলোড কৰা আছে। এইফালে সেইখিনিও মানে এনেধৰণে হেৰি কৰি দিয়া হৈছে। এইফালে কাপোৰ চাপোৰ এইফালে ৰখা হৈছে, ইয়াতো অলপমান কাপোৰ ৰখা হৈছে, কাৰণ জানেই আমাৰ কাপোৰৰ অভাৱ নাই, মানে একদম হেৰি নাই। বস্তু এটা যে অনাৰ কথা আছিলে মই কৈছিলোঁ, তো এতিয়া মায়ে নানে, কাৰণ এতিয়া আমাৰ বহুত বেছি বেলেগ কিবা কিবিও কাম আছে, সেইকাৰণে থাকি যায় আৰু। তো এইফালে পাকঘৰলৈ বস্তুখিনিতো নিবই, সেইফালে মই দেখুৱাই নাথাকোঁ। তো এনেধৰণে এইটো ৰুম এতিয়া ৰখা হৈছে। বেয়া লগা নাই, ঠিকে লাগিছে বাৰু। ঠিক আছে, মই এতিয়া আপোনালোকক ব্লগটো এতিয়া আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকিব। ৰাতি ব্লগটো আৰম্ভ কৰিছোঁ, আপোনালোকক মই দি থাকিম আপডেট, কি কৰোঁ কি নকৰোঁ, আপোনালোকক চাই থাকিব। হি গাইজ, নেক্সট ডে যোৱাকালিতো আপোনালোকৰ ভিডিঅ' তেনেকৈ শ্বুট কৰা নহ'লেই, কাৰণ ৰুম চুম দেখাই মেলি আপোনালোকক মই থৈ দিলোঁ। আৰু এইফালে মায়ে আজি বনাইছে একদম পোলাও নিচিনা খিচিৰি, যিটো মোৰ বহুত বেছি ভাল লাগে। আজি মাৰ মিটিং আছে, আমাৰ মাৰ যে মিটিং কি ক'ম। আৰু এইফালে অমলেট কৰিছে, আৰু লগতে খিচিৰি, পোলাও মানে পোলাও নিচিনা, কিন্তু খিচিৰি হয় আৰু দাইল দি পেলাই বনাই দিছে। অলপমান প্ৰটিনৰ কাৰণে দাইলটো দি দিছে। পোলাওটো অকল পোলাও খালেতো আৰু মানে একো ভিটামিন পোৱা নাযাব। তাৰ লগতে দুটা মই ডিম বইল কৰি ৰাখিছোঁ খাবৰ কাৰণে। কেতিয়াবা পাহৰি যাওঁ, কেতিয়াবা থাকে, পাহৰি নাযাওঁ। ডিম খাবলৈ নাপাহৰোঁ। মায়ে সেইটো সদায় ৰাতিপুৱা তুলিয়ে দিয়ে, আজি সেইটা তোলা নাই। মাৰ যে মিটিং আছে যে মই ক'লোঁ যে মই তুলি দিম, আৰু মই অকণমান খিচিৰি খালোঁ, মানে সেইকাৰণে মই বোলো ইমান টেষ্ট লাগিছিলে, গোন্ধ পাইছিলোঁ, মই বোলো নাই মই অলপ খাই লওঁ। তো সেয়াই আৰু তেনেধৰণেই আলহামদুলিল্লাহ। হি গাইজ, ৰাতিপুৱাটো ভিডিঅ' বনালোঁ। ৰাতিপুৱা মই ঠিকে আছিলোঁ, ৰাতিপুৱাটো ভালে গ'ল, কিন্তু আজি প্ৰায় 1 ঘণ্টামানৰ পৰা মানে অকণমান মই ফিল কৰি আছোঁ একদম কঁকালৰ এইখিনি জেগা বিষাই আছে। ইমান ভয় লাগিছে, মোৰনো কিয় বা বিষাইছে, কাৰণ বিষ হ'বলগীয়া সময় হোৱা নাই, মই টেনশ্যন হৈ গৈছোঁ। আৰু এইফালে মানুহজনো নাই ন, সেইকাৰণে মোৰ মানে এটা টেনশ্যন হৈ আছে। ফলছ পেইন হৈছে চাগে, মানে ফলছ লেবাৰ পেইন আহি আছে। আগতে এনেকুৱা হোৱা নাই, মানে আগতে এনেই পেটটো অকণমান টান হয়, যিটো কি ব্ৰেক্সটন হিক্স কয় হয় মানে, তো সেইটো হৈ আছিলে। কিন্তু এতিয়া মানে একদম হেৰি নিচিনা লাগিছে, অকণমান হেভি কঁকালটোত ধৰিছে, মানে এনে আগতে নাছিলে, সেইকাৰণে মই অলপমান টেনশ্যন হৈ গৈছোঁগৈ। তাৰপিছতে আব্বাক ক'লোঁ, আব্বা হৈ গ'ল, আব্বা আছিলে মানে। তাৰপিছতে আৰু লগতে মাও মানে মোক হেৰি কৰি আছে। মই কৈছোঁ, মই ভাবিছিলোঁ যে গৰম মানে হট ৱাটাৰ বেগটো শেকটোত মানে বেক চাইডে ল'ম বুলি নেকি, পিছত নাই। এতিয়া যেনিবা অকণমান নৰ্মেল হৈছে। সেইখন সময়ত যে ভিডিঅ' চিডিঅ' একো বনাবলৈ মন নাযায় জানেনে। তো সেইকাৰণে দিনটো তেনেকৈ ধৰণে ভিডিঅ' বনোৱা হোৱা নাই, কাৰণ এইবোৰ ফলছ লেবাৰ পেইনবোৰ হৈ থাকিলে অলপ দিগদাৰ হয়, অকণমান টেনশ্যন হৈ থাকে। ইফালে বুজি পোৱা নাই একো। তো সেইটোৱে, এইটো চাগে হয়েই চাগে ন, কমনেই চাগে। মই আপোনালোকক সুধিছোঁ, ভাবিছিলোঁ মই ইনষ্টাগ্ৰামত এটা পষ্ট দি সুধোঁ, কিন্তু মই ভাবিলোঁ যে নাই, মোৰ ইউটিউবটো আছে, কথাটো আজি সোধা কাইলৈ সোধা একে কথাই, সেইকাৰণে মই আজি ভিডিঅ'তে আপোনালোকক সুধিছোঁ। আপোনালোকে তলত কমেণ্ট কৰি জনাব। আৰু লগতে তেনেকৈ ফলছ লেবাৰ পেইনবোৰ হৈ থাকে, বা কোনটো উইকৰ পৰা হৈ থাকে, বা কোনটো উইকৰ মানে কেতিয়া ছিৰিয়াছ হ'ব, বা কেতিয়া ছিৰিয়াছ হ'লে মই ডক্টৰৰ ওচৰলৈ যাব লাগিব, তলত কমেণ্ট কৰি জনাই দিবচোন। সেইটোৱে আৰু তাকে জনাওঁ বুলি ভাবিলোঁ।
তো এতিয়া আজি মোৰ এটা ইম্পৰ্টেণ্ট কাম এটা আছিলে, এতিয়া মোক কৰিব লাগে আৰ্জেণ্ট, কিন্তু মোৰ এনেকুৱা ধৰণৰ হৈ থকাৰ কাৰণে ভাবিছোঁ যে কৰোঁ নে নকৰোঁ, কাৰণ আৰম্ভ কৰিব লাগে, সময়বোৰ নাটনি হৈছে, তাকে চাওঁ কি কৰোঁ। গুড মৰ্ণিং গাইজ। এইফালে খাই আছোঁ বুট, কেঁচা বুট। মানে হেৰি হয় ন, কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে যে, যেতিয়াৰ পৰা 9 মাহ সোমাইছে, 9 মাহ যিদিনাখনৰ পৰা সোমাইছে সেইদিনাখনৰ পৰা মানে লেট্ৰিনটো একদম টান হৈ গৈছে। মানে 8 মাহৰ লাষ্টৰ পৰাই হৈ আছে, কিন্তু মই ভবা নাছিলোঁ কিন্তু একদম এটা 9 মাহত বেছিকৈ হৈছে। তো যাৰ কাৰণে নহ'লে মোক ডক্টৰে মোৰবোৰ এইবোৰ খাব দিছে। মই ডক্টৰক সুধিছিলোঁ, ডক্টৰে মোক মেডিচিন দিছে। মেডিচিনটো বাৰু মই কিবা চেনাচফ নে কি ৰাতি 2টা টেবলেট খাবলৈ দিছিলে, কিন্তু মই সেইটো ৰেগুলাৰ নাই খোৱা। মানে 3 দিনমান গেপ দিওঁ, 3-4 দিন একেবাৰে যেতিয়া নোৱাৰোঁ তেতিয়া, কিন্তু বেছিকৈ যদি মই প্ৰেছাৰ দি থাকোঁ তেতিয়াহ'লে অকণ অসুবিধা হ'বগৈ। আৰু সেইকাৰণে মানে মই এতিয়া লেট্ৰিনৰ কাৰণে যিবোৰ ভাল সেইবোৰ বস্তু খাই আছোঁ। আৰু লগতে গুড মৰ্ণিং, আজি হৈছে নেক্সট ডে। ৰাতি মোৰ যিটো অসুবিধা হৈছিলে, মই ভাবিছিলোঁ নবনাম নেকি ভিডিঅ' ডেইলি, কিন্তু এতিয়া যিহেতু ভাল পাইছোঁ মই নাই পাৰিম বনাবলৈ, সেইকাৰণে বোলো অকণমান বনাই লওঁ। এতিয়া কোৰাণ পঢ়িম, তাৰপিছত অকণমান বিজি হৈ যামগৈ। দেখুৱাম আৰু কি কি কৰোঁ কি কি নকৰোঁ, কিন্তু বহুত বেছি ৰ'দ ওলাই আছে দেখিছে, বহুত বেছি ৰ'দ, যাৰ কাৰণে সুবিধাই হয় ৰ'দ চ'দ ওলালে, ভাল লাগে বৰষুণ দিয়াতকৈ। কিন্তু কাতি মাহৰ ৰ'দটো একদম চেকচেকাই থাকে। বাৰু ঠিক আছে, দেখুৱাম পিছত মই কি কি কৰোঁ কি কি নকৰোঁ, কথা পাতি পাতি ব্লগবোৰ চাই থাকিব। A few moments later. Hey guys, এইফালে পাৰ্চেল আহিছে, 3টা পাৰ্চেল, আৰু লগতে আনিবলৈ গৈছে মাইনা। এইফালে আমাৰ এইফালে কি কৰি আছে চাওক, কি কৰি আছে আপোনালোকক পাছলৈ দেখাই আছোঁ বাৰু। কামবোৰ সেয়া তেনেকৈ ৰৈ যায়, ইমান অশান্তি লাগে। গা ধুওঁ বুলি ভাবিছিলোঁ, পাৰ্চেল অহা কথা হ'ল কাৰণে কাপোৰ উলিয়াই থৈছোঁ। আৰু লগতে মাইনাই পাৰ্চেল আনিবলৈ গৈছে, সেয়া লৈ আছে। আৰু এয়া গাড়ীখনৰ অকণমান সেইটোৱে দিগদাৰ, আৰু ৰ'দটো পাই থাকে বহুত বেছি, বেয়া লাগি থাকে। সেইকাৰণে কি কি আহিছে ধৰিব পৰা নাই, কি কি আহিছে মই মোবাইলত চালে গম পাম, কিন্তু মই চোৱা নাই আৰু। মানে মই বোলো আপোনালোকৰ ওচৰতে খুলিম, গম পাই পোৱা যাব। আৰু সেয়াই আৰু বেগ পেকিং কৰিবৰ কাৰণে কিবা কিবি বস্তু দিয়া আছিলে, কিন্তু এটা ঘৰৰ আছিলে বস্তু চাগে, আম্মাই অৰ্ডাৰ দিবলৈ দিছিলে, সেইটোকে চাওঁ কি আহিছে মই গমেই পোৱা নাই। আগফালে ৰুমলৈকে লৈ আনিছোঁ। এইকেইটা হেৰি হ'ব, এইকেইটা কি হ'ব জানানে মাইনা? মোৰ মতে এইকেইটা সেয়া পট হ'ব, মানে ফ্লাৱাৰ পট, কিবা এই ফুল ৰোৱা হেৰি হ'ব নেকি, চাওঁ ৰ। অৰ্ডাৰ দিব দিছিলা নাই? এইটো ধৰচোন অকণ, তই বনাই আছ ন, ৰান্ধি আছ? পকৰীহে উঠাই থৈ আহিছোঁ, আম্মা আছে। এইটো চাচোন, একে 2টাত ভৰাই দিব লাগে নে? কিয় তেনেকৈ ভৰাই দিয়ে? এইটো কিনো কাপ? নেজানো নহয়, ঘৰলৈ যা আকৌ ধৰিব পৰা নাই। হওক কিয়? সেই কিয় তলত পানীটো নেযাবলৈ, মানে ইয়াত আগফালে দি দিব পৰা যাব। নহয় হেৰি পানী নাযায় নেকি? ফ্লাৱাৰ পটবোৰতে পানী নাযায় নেকি? নহ'লে ফুটা দি দিলে সেইটো কাৰণে এতিয়া ক'ত থব? আগফালে এই ৱালখনত। ফুল ৰুই থব আকৌ।
তই নেজানো নেকি এইকেইটা কিয় অৰ্ডাৰ দিছে? মই গমেই পোৱা নাই। ঠিক আছে, এইকেইটা কি আছে এইকেইটা কিন্তু এটা খুলি দিছে এতিয়া। এইটো কি আহিছে? Hey guys, গা ধুই আহিলোঁ আৰু এতিয়া এডিটিং কৰি ল'লোঁ। ডেইলি ভিডিঅ' দিবলৈ অকণমান দিগদাৰ হৈছিলে, কিন্তু আজি ভাবিলোঁ যে নাই দিয়ে দিওঁ, যিহেতু অকণমান হ'লেও কণ্টেণ্ট আছে। আৰু আচলতে আগৰ মানে পূৰা দৌৰি মানে এতিয়া মানে পূৰা হেৰি কৰি থকা হ'লোঁ যে, সেইকাৰণে মানে ভিডিঅ'বোৰ তেনেকৈ অকণমান ৰৈ গৈছেগৈ। কিন্তু সেয়া ডেইলি দিবলৈ মই চেষ্টা কৰিম, অলপ সৰু হ'লেও উপায়টো নাই। কিন্তু মই সেইদিনাখন এতিয়া মই এডিট কৰি আছিলোঁ আচলতে দেই, মই এটা বস্তু দেখাওঁ বুলি ভাবিলোঁ। এডিট কৰি আছিলোঁ মই এইমাত্ৰ ভিডিঅ'টো। মই আলনাডাল যে দেখাইছোঁ একদম আৰম্ভণি ভাগতে, আলনাডালত কাপোৰে নাছিল। মানে সেইদিনাখন মায়ে কাপোৰ চব মেচিনত থৈ দিছিলে, যাৰ কাৰণে কাপোৰ মোৰ মানে নাইটি চাইটিবোৰ এইবোৰ কমি গৈছিলে। আৰু সেইকাৰণে চব এতিয়াহে এখন মানে জাপি থোৱা হৈছে। মই তাৰপিছত ভাবিছোঁ ভিডিঅ'টোত হাই মই কৈছোঁ যে আমাৰ কাপোৰ বেছি আছে, কিন্তু আলনাখনতচোন কাপোৰে নাইকিয়া। ইমান হাঁহি উঠিছে মোৰ। এতিয়া মানে দেখি পেলাই বোলো নাই অকণমান এঘৰক দেখুৱাই দিওঁ, এতিয়া এনেকৈয়ে ৰখা হৈছে। আৰু মাইনাই কৈ আছে এতিয়া এই একুৱাগাৰ্ডত হেৰি আছে, একুৱাগাৰ্ডটোত পানী খোৱা সেইটোত আকৌ কেনেকৈ চেণ্ডেল ভৰাই থৈছে চা। সুমিতে কৈছে একো নহয় এতিয়া হেৰি কাৰ্টুনটোতহে থৈছে। আৰু লগতে এতিয়া যে আহিছিলে সেইটোত মোৰ নাইটি এটা আহিছিলে, অৰ্ডাৰ দিছিলোঁ। এইটো এটা নাইটি অৰ্ডাৰ দিছিলোঁ মই, তো এইটো আহিছে। এইটো বাৰু আপোনালোকক দেখুৱাম এনেই এতিয়া আৰু অকণ ওপৰত দেখুৱাই দিছোঁ। বাকীখিনি আপোনালোকে চব গম পাই থাকিব। মই বোলে আজিৰ ব্লগটো মই এনেকৈ শেষ কৰি দিওঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু হেৰি মানে অকণমান হেৰিটো কমি যোৱাৰ কাৰণে ডেইলি ভিডিঅ' দি ভাল লাগে, ডেইলি ভিডিঅ' দিবলৈ মন যায়, কিন্তু দীঘল ভিডিঅ' দি বেছি ভাল লাগে। সেইকাৰণে মই ঠিৰাং কৰিছোঁ ডেইলি নিদিওঁ চাগে, এদিন দিম নেকি, তেতিয়া কণ্টেণ্টবোৰ বহুত পোৱা যায় আৰু সৰহ হয়, দীঘল হয় ভিডিঅ'টো। আপোনালোকে তলত কমেণ্ট কৰিব যে মই এদিন ভিডিঅ' দিমনে, তেতিয়া মই অকণমান ৰেষ্ট পাওঁ, মানে পাৰ্চনেলি মই অকণমান ৰেষ্ট পাওঁ। আৰু চাওঁ মানে অন্ততঃ এসপ্তাহমান এদিন যদি দিব পাৰোঁ, তেতিয়া অলপ ভিডিঅ'টো দীঘল হ'ব। দুই দিনৰ মিলাই পেলাই দিলে তেতিয়া আপোনালোকে চাই ভাল পাব সৰু ভিডিঅ' এটাতকৈ। সেইকাৰণে আপোনালোকে তলত কমেণ্ট কৰিব যে মই এদিনে ভিডিঅ' দিমনে নে ডেইলি দিম। ডেইলি দিবলৈ মোৰ অকণমান দিগদাৰ হৈছে পাৰ্চনেলি। তো সেইটোৱে, যোৱা মাহত অকণ বেলেগ আছিলে, এতিয়াও অলপ দেহাটো বেলেগ হয়। সেইকাৰণে আপোনালোকে তলত কমেণ্ট কৰিব। লগতে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ। কেনে পেলাই তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ ব্লগটো ষ্টাৰ্ট কৰি বহুত ধন্যবাদ। বাই গাইজ।